হাই দোস্ত, ৱেলকাম টু মাই জেক্স ব্লগ। মই আজি আপোনালোকে অসমৰ পৰা খ্ৰীষ্টান মেডিকেল কলেজত আহিছে, আপোনালোকে ইয়াত ট্ৰিটমেণ্ট লৈ যদি বৰিং পাইছে, কেতিয়াবা ঘূৰিব মন যায়, ফুৰিব মন যায়, ইয়াত ভিজিটিং এৰিয়া, টুৰিষ্ট প্লেচ ক'ত আছে, এইবোৰ মই আপোনালোকক আজি জনাব বিচাৰিছোঁ। আপোনালোকে ইয়াত গৈ আপোনালোকে মাইণ্ড ফ্ৰেছ কৰিবলৈ, আপোনালোকৰ যি বেমাৰী আপোনালোকে ইয়াত আনিব, তেওঁ যেন অলপমান বাহিৰত গৈ যেনিবা হাৱা খাব পাৰিব। ঠিক এনেদৰে মই কেইটামান আপোনালোকক আজি জেগা জনাম। আপোনালোকে এই জেগাবিলাকত কেনেকৈ যাব আৰু তাত গ'লে কোনটো জেগাত গ'লে মানে ভাল হ'ব, সেইবোৰ মই আপোনালোকক এতিয়া কৈ আছোঁ, আপোনালোকে চাই যাব। প্ৰথমতে আপোনালোকে এটা জেগাত যাব, যিটো জেগা মানে যদি ভিজিটিং এৰিয়া, অনলি মই টেৰৰিষ্ট প্লেচ ক'ম, বজাৰ চজাৰ এইবিলাক নকওঁ। মানে আপোনালোকক মই এটা বজাৰৰ নাম ক'ম, মই আপোনালোকে তাতো যাব পাৰিব। প্ৰথমতে আপোনালোকে খ্ৰীষ্টান মেডিকেল কলেজত আহিছে যদি কি কৰিব, ওচৰতে যিটো এটা অল্ড বাছ ষ্টেণ্ড বুলি এটা বাছ ষ্টেণ্ড আছে, এই বেলৰ অল্ড বাছ ষ্টেণ্ড, আপোনালোকে জাষ্ট এটেচ টু বেলৰৰ পৰা খোজকাঢ়ি গ'লে মানে এই CMC হস্পিটেলৰ যিটো টাউন কেম্পাছৰ পৰা অলপমান খোজকাঢ়ি গ'লে 5 মিনিট বা 3 মিনিটৰ ৰাস্তা খোজকাঢ়ি গৈ মানে যিটো অল্ড বাছ ষ্টেণ্ড আছে তাৰ লাগালাগিতে এটা কিলা আছে আপোনালোকৰ, যি টিপু চুলতানক আগতে সেইটো কিলাত মানে বন্দী কৰি ৰাখিছিল ব্ৰিটিছসকলে। এই কিলা আপোনালোকে যদি চাবলৈ মন, তেতিয়া আপোনালোকে তাৰ পৰা খোজকাঢ়িয়ে আপোনালোকে যাব পাৰিব। যিটো কি বুলি কয়, সেইটো হস্পিটেল, যিটো CMC হস্পিটেল, এই CMC হস্পিটেলটো যি ৰাস্তা চিধাকৈ ওলাই গৈছে, এই চিধা ৰাস্তাতে আপোনালোকে যদি খোজকাঢ়ি যায়, তেতিয়া মানে আপোনালোকে ডাইৰেক্ট এইটো কিলাত আপোনালোকে গৈ পাই যাব। যদি আপোনালোকে খোজকাঢ়িব নোৱাৰে, খোজকাঢ়িবলৈ যদি এলাহ লাগিছে, তেতিয়া আপোনালোকে অটো তাতে CMCৰ পৰা ৰিজাৰ্ভ কৰিব পাৰিব। আৰু তাৰ পৰা আপোনালোকক চাৰ্জ কৰিব 60 টকা মানে 60 ৰুপিজ ইহঁতে চাৰ্জ কৰে মানে। কিন্তু আপোনালোকে প্ৰথমত 60 ৰুপিজ দি পেলাই যদি ৰিজাৰ্ভ কৰি যায়, এইটো পাৰ হেড নহয়, পূৰা অটোটোকে মানে 3জন বা 4জন বহিব পৰা অটো মানে এনেকুৱা এভেইলেবল আছে, তাত 60 টকা ইহঁতে লয় মানে। তেতিয়া এইটো জেগাৰ পৰা আপোনালোকে তাত যাব পাৰিব। তাৰপিছত খোজকাঢ়িও যাব পাৰে, আপোনালোকে অটোতো যাব পাৰে। মাত্ৰ 5 মিনিট, খোজকাঢ়ি গ'লে 5 মিনিট, অটোত গ'লে 2 মিনিট। আপোনালোকৰ ইচ্ছা, খোজকাঢ়ি যায় নে অটোত যায়। এইটো এটা কিলা প্ৰথম। তাৰপিছত আপোনালোকে এই যিটো কিলা, যদি আপোনালোকৰ সাগৰৰ মাছ খাবলৈ মন, আপোনালোকে যদি নাজানে, যিটো ওচৰত বজাৰ আছে তাত মাত্ৰ ৰৌ, মিৰ্গা, কিবা কিবি এই লোকেল মাছ এইবিলাক পায়। তাৰপিছত যদি আপোনালোকে সাগৰীয় মাছ খাব মন যায়, জাষ্ট যিটো বাছ ষ্টেণ্ড মই যে ক'লোঁ, যি কিলা, সেই কিলাৰ ৱাল ৰাইট ছাইড ফালে আপোনালোকৰ এটা ৰাস্তা গৈছে। আপোনালোকে কিলাৰ গেট ফালে যদি যায়, সেইটো গেটত সোমাই যাব, লেফ্ট ফালে গ'লে গেটত সোমাই যাব, ৰাইট ফালে যিটো ৰাস্তা গৈছে, সেইটো ৰাস্তাৰ ফালে গ'লে মানে আপোনালোকে সাগৰীয়া মাছৰ বজাৰ পাব মানে। আপোনালোকে তাত মানে খোজকাঢ়ি গ'লে সেইটো জেগাৰ পৰা 10 মিনিট, আপোনালোকে অটোত গ'লে আপোনালোকৰ তাৰ পৰা 30-40 টকামান লয়। তাৰপিছত ছাৰ্ভিচ অটো পাই যায়, আপোনালোকৰ ইচ্ছা কিহত যায় কিহত নাযায়। আপোনালোকে যদি সাগৰীয়া মাছ যদি বনাই খাবলৈ ইচ্ছা, তাত কিন্তু তামাম দাম। যদি আপোনালোকে দাম নাচাই যদি খাবলৈ মন, তেতিয়া আপোনালোকে গৈ খাব পাৰিব লৈ আহি। তাৰপিছত প্ৰথমত এই কিলা আৰু বজাৰ ক'লোঁ। তাৰপিছত দ্বিতীয়তে মই ক'ব বিচাৰি আছোঁ, আপোনালোকে যদি হিন্দু মানুহ, যদি হিন্দু প্লেচ, হিন্দু মন্দিৰ যদি যাবলৈ মন, ওচৰতে 10 কিলোমিটাৰ দূৰত কিবাৰ পৰা, এই CMC ভেলৰৰ পৰা, বাছ ষ্টেণ্ডৰ পৰা 10 কিলোমিটাৰ দূৰত এটা গল্ডেন টেম্পল আছে। এই গল্ডেন টেম্পলত আপোনালোকে গৈ আহি, তাত কিন্তু গল্ডেন টেম্পলত গ'লে আপোনালোকে কেমেৰা ইউজ কৰিব বিলকুল নাপায়। আপোনালোকে ফটোত চাই ল'ব। তাৰপিছত গল্ডেন টেম্পল কেনেকুৱা আছে, গল্ডেন টেম্পল অফ ভেলৰ বুলি চাই ল'ব আপোনালোকে। তাৰপিছত পিকচাৰটো প্ৰথমতে, তাৰপিছত আপোনালোকে বাছত যাব। বাছত গ'লে মানে 10 টকা লয়, 10 কিলোমিটাৰ 10 টকা লয়। তাৰপিছত গল্ডেন টেম্পললৈকে ডাইৰেক্ট গ'লে হ'ল, গল্ডেন টেম্পল যোৱা বাছ বুলি এই অল্ড বাছ ষ্টেণ্ডত পাই যাব। আৰু যদি অটো ধৰি যায়, আপোনালোকৰ 300 টকা, 200 টকাৰ পৰা 300 টকা চাৰ্জ কৰিব। যদি ৰখি আহে, তেতিয়া 400 টকামান ল'ব। যদি অকল ড্ৰপিং কৰি আহে, ড্ৰপিং কৰিলে মানে 200-250 ল'ব। আপোনালোকে বাছত যায় না অটোত যায়, আপোনালোকে গল্ডেন টেম্পললৈকে আপোনালোকে প্ৰে কৰিব যদি ইচ্ছা, তাত গৈ
আপোনালোকে যাব পাৰিব আৰু তাত 2 প্ৰকাৰৰ টিকেট কাটিব টিকেট ছিষ্টেম আছে। এটা আপোনালোকে যদি ডাইৰেক্ট প্ৰাইভেটলি পে' কৰিব মন তেতিয়া আপোনালোকৰ 350 টকা চাৰ্জ ল'ব আপোনালোকক। তেতিয়া মানে আপোনালোকে তাত গৈ ডাইৰেক্ট মানে এই পণ্ডিত পূজাৰী যিসকলে থাকে তালৈকে আপোনালোকে গৈ পাব। আৰু এটা আছে যদি নৰ্মেল 150 টকীয়া, দুটাও 150 টকীয়াও আৰু একো কিবা নহয়, কিন্তু আপোনালোকে মন্দিৰৰ ভিতৰত গৈ পেলাই প্ৰে কৰিব নাপাব। মানে সেনেকা মই বিশেষকৈ হিন্দু বন্ধু বান্ধৱীসকলৰ বাবে মই এইটো জনোৱা হৈছে। 150 টকা এটা, 350 টকা এটা। মানে 150 টকীয়াটো হ'ল আপোনালোকে ভিতৰত গৈ বাহিৰে মন্দিৰৰ বাহিৰে পণ্ডিতক লগ ধৰিব নাপাব, কিন্তু আপোনালোকে অলমষ্ট ওচৰলৈকে গৈ মানে আহিব পাৰিব এই গল্ডেন টেম্পললৈকে। আৰু যদি আপোনালোকে 300 টকা নে 350 টকা মানে এইটো যদি এমাউণ্টটো পে' কৰে তেতিয়া আপোনালোকে ডাইৰেক্ট পণ্ডিতৰ ওচৰত গৈ আপোনালোকে পূজাৰীৰ ওচৰত গৈ আপোনালোকে প্ৰে কৰি এই যিটো মূৰ্তি আছে তাৰ ওচৰতো প্ৰে কৰি মানে তিলক বাগেৰা লগাই পেলাই আপোনালোকে আহিব পাৰিব। কিন্তু আপোনালোকে টাইম থাকিলেহে যাব তাত। এইটো ঘূৰোঁতে আপোনালোকৰ 1.5-2 ঘণ্টা লাগি যাব। ইমান ডাঙৰ এৰিয়া, মানে এই যিটো পূজাৰী য'ত থাকে এই জেগালৈকে যদি আপোনালোকে গৈ পাবলৈ মানে এনেকুৱা ষ্টাৰ টাইপ বনাই ৰাখিছে, মানে মেপটো বাউণ্ডেৰীটো আপোনালোকে পূৰা ষ্টাৰ নিচিনা ঘূৰি পেলাই লাষ্টতহে মাজত এই পূজাৰীক লগ পাব আৰু তাৰ পৰা আৰু এনেকৈ ওলাই আহিব পাৰিব। মানে সেইটো এটা। প্ৰথমতে ক'লোঁ মই পৰ্ট কিলা, ছেকেণ্ডত ক'লোঁ মাছৰ বজাৰ, থাৰ্ডত ক'লোঁ এইটো গল্ডেন টেম্পল, আৰু ফ'ৰ্থত কৈছোঁ মই আপোনালোকে এটা গুফা আছে যিটো এই ৰাণীপেটৰ যিটো ৰাস্তা হাইৱে, যিটো চেন্নাই যোৱা ৰাস্তা, সেইটো ৰাস্তাত এটা আৰ্কট বুলি এটা জেগা আছে। আপোনালোকে বেনাৰ চেনাৰৰ দেখা পাব তাত থাকিলে, মানে আৰ্কট বুলি যিটো জেগা আছে, এই আৰ্কটৰ পৰা অলপমান ৰাইট ছাইডত, এইফালৰ পৰা গ'লে ৰাইট ছাইড হ'ব, যদি চেন্নাইৰ পৰা আহে আপোনালোকৰ লেফ্ট ছাইডত হ'ব। লেফ্ট ছাইডৰ পৰা এটা কি বুলি কয় হিলছ আছে, পাথৰৰ পাহাৰ আছে। এই পাথৰৰ পাহাৰত মানে এটা গুফা নিচিনা আছে। সেই গুফা বিলাপাক্কাম বুলি এটা গুফা আছে। আপোনালোকে তালৈকেও যাব পাৰিব। মানে একদম তামাম সুন্দৰ, মানে এনেকুৱা এই আগৰ দিনৰ কোনোবা এজন ৰজাই কাটি ৰাখিছে চাগে, ইমান ভালকৈ নাজানো। মই গৈ আহিলোঁ, ভিডিঅ' আপলোড কৰি ৰাখিছোঁ। আপোনালোকে যদি চাই সেইটো জেগাটো কেনেকুৱা আপোনালোকে চাই ল'ব। মই ডিছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম সেইবিলাক জেগাবিলাকৰ। তাৰপিছত আপোনালোকে চাই ল'ব। মানে ধুনীয়া জেগা, কিন্তু আপোনালোকে সেইটো জেগাৰ পৰা যদি আপোনালোকে ৰাণীপেট বা CMC এই টাউন কেম্পাছৰ পৰা যদি আপোনালোকে অটো ধৰি যায় তেতিয়া মানে 500-600 টকা সেইটো জেগালৈকে ল'ব। মানে একদম গাঁও এৰিয়াত আছে। মানে এতিয়া তাত সেইটো জেগাত মন্দিৰো আছে, ওচৰত সৰু এটা মন্দিৰ আছে। তাৰপিছত সেইটো যিটো এই কিবা কেফ, যিটো গুফাত এটা মন্দিৰ আছে। তাৰপিছত ওপৰত ছাইডত মানে মুছলিমবিলাকৰ কবৰস্থান আছে। মানে এইটো কিবা এটা নাম আছিল, মই কৈ আছোঁ। ছাইয়েদ মীৰ য়াছাম বুলি এটা মৌলানা আছিল চাগে, মৌলানা হ'ব চাগে। তাৰ কিবা তাৰ মানে তাতে বাৰী কৰিছিল। তাৰপিছত তাৰ ল'ৰা আৰু তাৰ ঘৈণীয়েককো, মানে তাৰ বাচ্চাবিলাককো তাতে মানে তাৰ লাগালাগিকৈ এনেকৈ বাৰী কৰিছে। মানে চ' আপোনালোকে সেইটো জেগা চাব পাৰিব। তাৰপিছত আৰু ওচৰত তাৰ অলপ আগত গ'লে মানে এটা সৰুকৈ, কিন্তু মই তাত যোৱাটো আপোনালোকক ইমান কিবা নকৰোঁ, মানে ছাজেষ্ট নকৰোঁ। মানে দিল্লী পৰ্ট বুলি এটা জেগা আছে। দিল্লী পৰ্ট মানে ভালকৈ মেইনটেইন কৰি ৰখা নাই এইটো জেগাটো। মানে হ'লেও আপোনালোকে যদি চাম বুলি কয় আপোনালোকে গৈ চাব পাৰিব। মানে এনেকুৱা চেন্নাই কিবাৰ পৰা আপোনালোকে যদি দিল্লী পৰ্টত যায় ডাইৰেক্ট বাছতে যাব আপোনালোকে, যিটো চেন্নাই যোৱা বাছ বা কিবা এই লোকেল বাছবিলাক থাকে, সেইটো বাছতে যাব আপোনালোকে। তালৈকে এনেই পইচা খৰচ কৰিব নালাগে। মই ছাজেষ্ট কৰোঁ আপোনালোকে দিল্লী পৰ্টত নাযাব, কাৰণ ইমান চাবলগীয়া মেইনটেইন কৰি ৰখা নাই। মানে এনেই পেলাই ৰখা আছে ঘৰটো, মানে কোনটো ব্ৰিটিছ টাইমত বনাইছিল সেইটোৱে আৰু। চ' আপোনালোকৰ ইচ্ছা কোনটো যাব আছে। এইটো 4টা জেগা। তাৰপিছত
এই 4টা জাগা আপোনালোকে চাব পাৰিব। তাৰপিছত আৰু এটা ওচৰত এটা ৱাটাৰফল আছে, কাপ এণ্ড চচাৰ্ছ ৱাটাৰফল। আপোনালোকে যদি এতিয়া যদি মই যেতিয়া চেন্নাইত আছিলোঁ, ভেলোৰত আছিলোঁ, তেতিয়া বৰষুণ অহা নাছিলে, সেইটো কাৰণে মই কাপ এণ্ড চচাৰ যিটো ৱাটাৰফল এৰিয়া, সেইটো জেগাত মই নগ'লোঁ মানে। যদি গৈ পেলাই কিবা নহয়, পানী যদি নাই লাভ নাই বুলি। এতিয়া যদি আপোনালোকে যদি বৰষুণ পৰি আছে, চেন্নাই আপোনালোকে যদি ভেলোৰত আছে, বৰষুণ পৰি আছে, যদি আপোনালোকে কাপ এণ্ড চচাৰ ৱাটাৰফলছতো আপোনালোকে যাব পাৰিব। তাত আপোনালোকে কিবা চটুবাচাৰী 2 পেচ বুলি যিটো এৰিয়া আছে, এই ৰাণীপেট আৰু টাউন কেম্পাছৰ যিটো মাজতে এইটো জেগাটো আপোনালোকে পাব। এই টাউন কেম্পাছৰ পৰা 100-150 টকা ল'ব আপোনালোকে অটোত আহিলে মানে। চ' আপোনালোকে কাপ এণ্ড চচাৰ ৱাটাৰফলছতো আপোনালোকে গৈ পেলাই এনজয় কৰিব পাৰিব। চ' ভেলোৰত থকা চাবলগীয়া টুৰিষ্ট প্লেচ ইমানেই আছিল। চ' আপোনালোকে কেতিয়াবা টাইম ওলাই বেমাৰীকো লৈ যাব পাৰিব, অলপ ফ্ৰেছ হ'ব। চ' মনোবল বাঢ়িব ট্ৰিটমেণ্টত। চ' আপোনালোকৰ যি ইচ্ছা মানে আপোনালোকে সেই জেগাবিলাকত মানে এদিনকৈ সদায় যাব দৰকাৰ নাই, মানে এদিন এটা জেগাত এমাহত এবাৰকৈ গ'লেও আপোনালোকে ভালদৰে চাই আহিব পাৰিব। চ' আৰু মই যি জেগাবিলাক সেইবিলাক কেনেকৈ দেখে মই মোৰ বেলেগ ভিডিঅ'বিলাকত মই আপলোড কৰি ৰাখিছোঁ, আপোনালোকে গৈ পেলাই চাই ল'ব। ধন্যবাদ।